খন্তেকময় বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ এই বিশেষ সম্প্ৰচাৰ পৰৱৰ্তী অংশলৈ। আমি ইতিমধ্যে সেই সন্দৰ্ভত কথা পাতি আছোঁ যে যথেষ্ট পৰিমাণে এক জটিল প্ৰক্ৰিয়াৰ মাজত সমগ্ৰ বিষয়টো সোমাই পৰিছে যে কেনেধৰণে এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ যি গুৰুত্বপূৰ্ণ দুটাকৈ পৰীক্ষা, সেই পৰীক্ষাৰ ফলাফল সন্দৰ্ভত এটা প্ৰকৃত মূল্যায়ন হ'ব। সেই সন্দৰ্ভত কথা পাতি আছোঁ। বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু সকলোৱে আচলতে প্ৰতি মুহূৰ্ততে সিদ্ধান্তসমূহ সলনি হোৱা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত আপোনালোকক লৈ যাব বিচাৰিছোঁ নগাঁৱলৈ। নগাঁৱত এখন আজি অতি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল, বিশেষকৈ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ পদবীত থকা কেইগৰাকীমান বিষয়াৰ। আৰু এই মুহূৰ্তত নগাঁৱৰ সাংবাদিক কৃষ্ণ শইকীয়াৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছোঁ। কৃষ্ণ শইকীয়া আছে। কৃষ্ণ, আমি পোনে পোনে আপোনাৰ কাষলৈ গৈছোঁ, যিহেতু শিক্ষা বিভাগৰ বিষয়া কৃষ্ণৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত উপস্থিত আছে। আমি পোনে পোনে পলম নকৰোঁ, কৃষ্ণৰ কাষলৈ গৈছোঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক যি শিক্ষা পৰীক্ষা হ'বলগীয়া আছিল, সেই পৰীক্ষা বাতিল কৰা হৈছে আৰু ক'ভিডৰ পৰিস্থিতিৰ বাবে যিহেতু পৰীক্ষাসমূহ বাতিল কৰা হৈছে আৰু তেখেতসকলৰ 31 জুলাই তাৰিখে ফলাফল ঘোষণা হ'ব বুলি কৈছে। কিন্তু মূল্যায়ন কিদৰে কৰিব আৰু জিলা শিক্ষা বিষয়াসকলে কিদৰে প্ৰস্তুতি চলাইছে। মই আছোঁ নগাঁও জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ত আৰু মই কিছু মন্তব্য তেখেতৰ পৰা ল'বলৈ চেষ্টা কৰিম, যিহেতু এতিয়া ক'ভিডৰ পৰিস্থিতিৰ বাবে পৰীক্ষাসমূহ বাতিল কৰি দিয়া হৈছে। ছাৰ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। ক'ভিডৰ পৰিস্থিতিৰ বাবে যিহেতু উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিল কৰা হৈছে, এনে ক্ষেত্ৰত আপোনালোকৰ ফালৰ পৰা নগাঁও জিলাখনত কেনেধৰণৰ প্ৰস্তুতি চলোৱা হৈছে? মূল্যাংকন যিহেতু কৰা হ'ব, মূল্যাংকনৰ ভিত্তিতে ফলাফল দিয়া হ'ব, কেনেধৰণৰ? যোৱাকালি আমাৰ সেৱাৰ এখন মিটিং হৈ গৈছিল, গুগল মিট এখন। সেৱাৰ পৰা আমাক যথেষ্টখিনি ইনষ্ট্ৰাকশ্যন দিছে আৰু একাৰ্ডিংলি তেওঁলোকৰ যিখিনি ইনষ্ট্ৰাকশ্যন আছে আমি এইখিনি ফ'ল' কৰিবলৈ আমি চেষ্টা কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি গোটেইকেইটা এছ'চিয়েশ্যন লৈ জাষ্ট আমি এখন মিটিং শেষ কৰিছোঁ। আৰু বিশেষকৈ আমি সেৱাই যিখিনি বিচাৰিছে আমাক ক্লাছ 9 মাৰ্কছখিনি প্লাছ আমাৰ টেষ্ট এক্সামৰ যিখিনি ইউনিট মাৰ্কছখিনি প্লাছ ইউনিট টেষ্ট আৰু কোনোবাই যদি এনুৱেল এক্সাম সংগত কৰিছিলে সেই মাৰ্কছখিনি বিচাৰিছে। আৰু আমি বিশেষকৈ ক্লাছ 9ৰ আৰু বিশেষকৈ প্ৰি এছেছমেণ্ট টেষ্টৰ মাৰ্কছখিনি আমাৰ হাতত মজুত আছে। আমি এইখিনি নিশ্চয় ছাবমিট কৰিব পাৰিম। কিছু ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যি কিছু বিশেষ কাৰণত হয়তো টেষ্টৰ পৰীক্ষা বা আন পৰীক্ষা নবহিবও পাৰে, তেনে ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত এই ক্ষেত্ৰত আমাক তেওঁলোকে প্ৰথমা এখন আমাক দিব, তাতে বিশেষকৈ ৰেগুলাৰ আৰু ৰিপিট আৰু হয়তো ফেইল এনেকুৱা ধৰণৰ কেইটামান ক্ৰাইটেৰিয়া আমাক দিব। ঠিক একাৰ্ডিংলি আমি সেইটো তেওঁলোকক ফিল আপ কৰি আমি পঠাই দিম। নগাঁওখনত কিমান ছাত্ৰ ছাত্ৰী আছে? আমাৰ নগাঁওখনত বৰ্তমান আমাৰ 42টা আমাৰ মেট্ৰিক চেণ্টাৰ আছে আৰু ইয়াতে 341 আমাৰ স্কুলছে ইয়াত ইনভলভ হৈ আছে। ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো জানে? ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো বিশেষকৈ 19,000 হ'ব। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু আপোনাৰ স্কুলতো যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছিল বা মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীও আছিলে, কিন্তু তেখেতসকলৰ মনোভাৱ কেনে দেখিছে যিহেতু পৰীক্ষা বাতিল কৰা হৈছে? পৰীক্ষা নিদিয়াকৈ পাছ কৰিবলৈ কোনো ভাল ছাত্ৰই নিবিচাৰে। গতিকে আমাৰ ভাল ছাত্ৰখিনি, যিখিনি ছাত্ৰ ভাল, তেওঁলোকে পৰীক্ষা নোহোৱাৰ ক্ষেত্ৰত যথেষ্ট দুখিত হৈছে, তেওঁলোকে চিন্তিত হৈছে। কাৰণ কি বেচিছত তেওঁলোকক ৰিজাল্ট দিয়া হ'ব আৰু তেওঁলোকে নিজেই গোটেই বছৰটো, আৰু আমাৰ মোৰ বিদ্যালয়ৰ 2জন ছাত্ৰ খুব ভাল ছাত্ৰ আছিল, তেওঁলোকে বিগত পৰীক্ষাসমূহত 95ৰ এবভ নম্বৰ পাই আছিলে, ৰেংক পোৱাৰ যথেষ্ট সম্ভাৱনা আছিলে। গতিকে সেই ল'ৰা দুটাক বিশেষকৈ আমি বুজাত যথেষ্ট কষ্ট হৈছে। তথাপিও আমাৰ এইটো পেণ্ডামিকৰ সময়ত গোটেই সমগ্ৰ ভাৰতবৰ্ষই যিহেতু এই কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে, বহুত ছাত্ৰ ছাত্ৰী আক্ৰান্ত হৈছে, এনেখিনি সময়ত আমি সিহঁতক সহযোগ কৰিবৰ কাৰণে, আৰু আমি ভাবোঁ যে বোৰ্ডে, সেৱাই বা চৰকাৰে, শিক্ষা বিভাগে যোগ্যজনক যোগ্য স্থান, যোগ্য নম্বৰ আমাৰ পাব বুলি আমি আশা ৰাখিছোঁ। আৰু এইটো যিহেতু HSLC জীৱনৰ শেষ নহয়, গতিকে অনাগত বহুত পৰীক্ষা আছে, যিবোৰ সৰ্বভাৰতীয় পৰীক্ষা তেওঁলোকে এপিয়াৰ কৰিব লাগিব। যিখিনি তেওঁলোকে পঢ়িলে, এই জ্ঞানখিনিয়ে তেওঁলোকক ভৱিষ্যতত সহায় কৰিব বুলি আমাৰ বিশ্বাস আছে। আছিলে ইয়াৰ এগৰাকী শিক্ষকে কৈছে যে 2গৰাকীকৈ ছাত্ৰ, তেখেতৰ বিদ্যালয়ৰ 2গৰাকীকৈ ছাত্ৰ ৰেংক পোৱাৰ সম্ভাৱনা আছিলে, কিন্তু যিহেতু পৰীক্ষা অনুষ্ঠিত নহ'ল আৰু তাৰ বাবে যথেষ্ট দুখিত হৈছিল। কিন্তু তথাপিতো ক'ভিড মহামাৰীৰ বাবে যি এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে পৰীক্ষা বাতিল কৰা হৈছে, সেই পৰিস্থিতি সকলোৱে মানি ল'বই লাগিব। কিন্তু আমাৰ জিলা প্ৰশাসনৰ, জিলা শিক্ষা বিষয়াৰ তৰফৰ পৰাও সকলোখিনি ইতিমধ্যে তেখেতে বক্তব্য কৰিছে যে ক্লাছ 9ৰ যিসমূহ ফলাফল আছিল আৰু ক্লাছ টেষ্টৰ যিখিনি ফলাফল আছিলে, সেই ফলাফলসমূহ সেৱাই বিচাৰিছে। আৰু এনেদৰে হয়তো পৰৱৰ্তী সময়ত কিদৰে মূল্যাংকন হ'ব সকলো তথ্য আহি পৰিব। কিন্তু এই মুহূৰ্তত যিহেতু জিলা শিক্ষা বিষয়ালয় সেৱাই নিৰ্দেশ প্ৰেৰণ কৰিছে যে যিসমূহ ক্লাছ 9ৰ ফলাফল আছিল আৰু টেষ্টৰ যিসমূহ ফলাফল আছিল, সেই ফলাফলসমূহ তেখেতসকলে বিচাৰি আছে আৰু হয়তো
এক সুস্থিৰ যি ফলাফল আহিব বুলি তেওঁলোকে আশা কৰিছে। কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ মনত যি উৎকণ্ঠা আছিল যে পৰীক্ষা হ'ব। আৰু সেয়া আছিল নগাঁৱৰ পৰা আমাৰ সাংবাদিক কৃষ্ণ শইকীয়া, আৰু কৃষ্ণ শইকীয়াৰ সৈতে উপস্থিত আছিল নগাঁৱৰ শিক্ষা বিভাগৰ কেইগৰাকীমান বিষয়া, আৰু তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰিছে যে সেৱাৰ তৰফৰ পৰা তেওঁলোকলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে, আৰু নৱম দশম শ্ৰেণীৰ যিসমূহ পৰীক্ষা বা যিসমূহ টেষ্টৰ পৰীক্ষা সেই পৰীক্ষাৰ নম্বৰ বিচাৰি ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰা হৈছে। সমান্তৰালকৈ বটদ্ৰৱাতো ছাত্ৰ ছাত্ৰীসকলৰ মাজত উৎকণ্ঠাৰ এতিয়া অন্ত পৰা নাই। কেনেধৰণে ছাত্ৰ ছাত্ৰীৰ এই ফলাফলৰ মূল্যায়ন কৰা হ'ব, চিন্তিত হৈ পৰিছে বটদ্ৰৱাৰ ছাত্ৰ ছাত্ৰীসকলো। এই মুহূৰ্তত বটদ্ৰৱাৰ সাংবাদিক প্ৰাঞ্জল বৰাৰ এক প্ৰতিবেদন আছে, সেয়া দেখুৱাই ল'ব বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনৰ অতিকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা দুটা হৈছে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী। আৰু বৰ্তমান সময়ত কোভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে যি বাতিল কৰাৰ ঘোষণা কৰিছে, তাৰ পিছতে সমগ্ৰ ৰাজ্যতে ছাত্ৰ ছাত্ৰীসকল, শিক্ষক শিক্ষয়িত্ৰীসকল আৰু অভিভাৱকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু মোৰ লগত বটদ্ৰৱাৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰী আছে, অভিভাৱক আছে। মই পোনে পোনে তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। মই প্ৰথমতে তোমাৰ ওচৰলৈ আহিছোঁ। যিহেতু চৰকাৰে বাতিল কৰাৰ ঘোষণা কৰিছে আৰু কেনেদৰে মূল্যায়ন কৰা হ'ব তাৰ ওপৰত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব আজি, কি ক'বা? নমস্কাৰ। আমি জীৱনৰ এইটো প্ৰথম গুৰুত্বপূৰ্ণ পৰীক্ষা দিবলৈ ওলাইছোঁ, আৰু এই পৰীক্ষাটোৰ কাৰণে চবেই বহুতখিনি কষ্ট কৰিছিলে। কিন্তু ইমান দিন কষ্ট কৰাৰ পিছতো পৰীক্ষাটো বাতিল কৰাৰ কথা শুনি আমি সঁচাকৈ বহুত দুখ পাইছোঁ। যিহেতু প্ৰত্যেকজন ল'ৰা ছোৱালীৰ নিজৰ নিজৰ কিছুমান আশা থাকে যে মই ডক্তৰ হ'ম বা মই ইঞ্জিনিয়াৰ হ'ম, কিন্তু সেইখিনি কৰিবলৈকে আমি বহুত সৰুৰ পৰাই বহুতখিনি কষ্ট কৰিছিলোঁ। কিন্তু প্ৰথম পৰীক্ষাটো যে এনেকুৱা হ'ব আমি ভবা নাছিলোঁ। যাতে আৰু প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে তেওঁলোকৰ, আৰু যিহেতু পৰীক্ষাটো বাতিলেই কৰিলে, সেইকাৰণে প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে তেওঁলোকৰ যোগ্যতা অনুসৰি যাতে নম্বৰটো পায়, তাকে মই চৰকাৰলৈ আহ্বান জনাইছোঁ। হয়, অন্য এগৰাকী ছাত্ৰ আছে, মই তোমাৰ ওচৰলৈ আহিছোঁ, কি ক'বা? নমস্কাৰ। যিহেতু চৰকাৰে পৰীক্ষা বাতিল কৰিলে, আমি যেতিয়া দশম শ্ৰেণীত উঠিছিলোঁ তেতিয়া বহুত আশাৰে পঢ়ি আছিলোঁ, বহুত কষ্ট কৰি আছিলোঁ। বিদ্যালয়ৰ শিক্ষক ছাৰ বাইদেউসকলো বহুত আশাত আছিল যে আমি সকলোৱে এটা ভাল ফলাফল আনি বিদ্যালয়ৰ নাম উজ্বলাই এটা স্থানত ৰাখিম। কিন্তু যিহেতু COVID-19 কাৰণে গোটেই বিশ্বতে এনেকুৱা পৰিৱেশ হৈছে, আৰু অসমতো আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিল কৰিছে। গতিকে চৰকাৰৰ ওচৰত এটাই অনুৰোধ, যাতে তেওঁলোকে যিটো সিদ্ধান্ত লয় আমাৰ যাতে যোগ্য অনুসৰি আমাৰ মূল্যায়ন হয়, আৰু যোগ্যতাৰ পৰা যাতে আমি বঞ্চিত নহওঁ, তাৰেই প্ৰাৰ্থনা কৰিছোঁ চৰকাৰৰ ওচৰত। ধন্যবাদ। অন্য এগৰাকী আছে, মই তোমাৰ ওচৰলৈ আহিছোঁ, হয়, কি ক'বা? যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষা কেঞ্চেল কৰিলে, কিন্তু সকলোৰে এটা আশা আছিল যে ভাল ৰিজাল্ট কৰা, পজিশ্যন পোৱা। কিন্তু সেই আশা পূৰণ নহ'ল যদিও মই চৰকাৰক এটাই অনুৰোধ জনাওঁ যাতে আমাৰ লক্ষ্যৰ পৰা বঞ্চিত নকৰি এটা ভাল পৰামৰ্শ লৈ যাওঁ। হয়, মোৰ লগত এগৰাকী শিক্ষক আছে। মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব এই মুহূৰ্তত? নমস্কাৰ। চৰকাৰে যি হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিল কৰিছে, সেইটোত আমি আচলতে মৰ্মাহত হৈছোঁ। কিন্তু বৃহতে যিটো আমাৰ মহামাৰীয়ে দেখা দিছে কোভিডে, তাৰ কাৰণে এইটো এটা নিশ্চয় বাতিল কৰিবলগীয়া অৱস্থাও সৃষ্টি হৈছে। যি কি নহওক, যোগ্যতা অনুসৰি ছাত্ৰ ছাত্ৰীসকলে নিজৰ যাতে সপোনত উপনীত হ'ব পাৰে, লক্ষ্যত উপনীত হ'ব পাৰে, তেওঁলোকে যাতে যোগ্যতা অনুসৰি নম্বৰ পায়, তাৰেই কামনা কৰিছোঁ, যাতে সমিতিখনে আৰু সেয়া আছিলে বটদ্ৰৱাৰ একাংশ ছাত্ৰ ছাত্ৰী শিক্ষকৰ সমগ্ৰ বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া, আৰু তেওঁলোকে কৈছে যে এটা উচিত মূল্যায়ন হওক ছাত্ৰ ছাত্ৰীসকলৰ বা এই পৰীক্ষাৰ ফলাফলৰ। এই মুহূৰ্তত আপোনালোকক লৈ যাব বিচাৰিছোঁ বৰাক উপত্যকালৈ, হাইলাকান্দিলৈ লৈ যাব বিচাৰিছোঁ। হাইলাকান্দিত আমাৰ সাংবাদিক অৰূপ সেনৰ এক প্ৰতিবেদন আছে, আমি পলম নকৰোঁ, অৰূপ সেনৰ প্ৰতিবেদনটো এই মুহূৰ্তত দেখুৱাই ল'ব বিচাৰিছোঁ। হয়, কোভিডৰ ভয়াৱহতাৰ কাৰণে ৰাজ্য চৰকাৰে শিক্ষা বিভাগে উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰু মাধ্যমিক পৰীক্ষা বাতিল কৰিব লগা হৈছে। আৰু এই পৰীক্ষা বাতিলৰ পিছত একাংশ শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিয়নো যোৱা এক বছৰত এই শিক্ষাৰ্থীসকলে পঢ়া-শুনা কৰিছিলে, আৰু এই পঢ়া-শুনা কৰাৰ পিছতো কিন্তু পৰীক্ষা দিব নোৱাৰাৰ কাৰণে কিন্তু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি আজি আহি পৰিছোঁ হাইলাকান্দি জিলাৰ শিলচৰ ৰোডত। আমাৰ লগত দুগৰাকী শিক্ষাৰ্থী আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম কি ক'ব এই শিক্ষাৰ্থীসকলে। নমস্কার, আমি রত্নদীপ সেন, আসাম রাজ্যের হাইলাকান্দি জেলার বাসিন্দা, ব্লু ফ্লাওয়ার স্কুলের এক ছাত্র। আমি ক্লাস 10-এ পড়তাম, আর এটা খুব দুঃখজনক যে আমরা এইবার একটা চান্স মিস করে ফেললাম মেট্রিক এক্সাম দেওয়ার জন্য। যেহেতু কোভিডের ভয়াবহতা অনেকটা বৃদ্ধি পেয়েছে গত 3 মাস ধরে, যেটা আমরা দেখতে পাচ্ছি যে সমগ্র ভারতের মধ্যেই সেকেন্ড ওয়েভের একটা খুব খারাপ আবহাওয়া চলছে। সেই জন্য আসাম সরকার এই সিদ্ধান্ত নিয়েছে। আমাদের কথা ছিল যে মে মাসের মধ্যে আরম্ভ হবে
আমাদের এক্সাম 11th মে মোস্ট প্রবাবলি, কিন্তু এটা হয়ে উঠলো না কোভিডের জন্য। 4 মে বা 5 মে এরকম সময় আমাদের এক্সামটা পোস্টপোন্ড হয়ে গেল। তাও আমরা আশা করেছিলাম যে একটা পরীক্ষাটা হয়ে যাবে, কারণ এডুকেশন মিনিস্টার বারবার বলেছিলেন যে পরীক্ষা হবেই, কিন্তু শেষ পর্যন্ত হয়ে উঠলো না। তার মধ্যে একটা ন্যূনতম আশা ছিল যে বলেছিলেন যে তিনি যে 3টা সাবজেক্টের মধ্যে পরীক্ষা হবে, সেটাও হয়ে উঠলো না। সেই জন্য আমরা খুব দুঃখিত। 1.5 বছর পড়াশোনা করার পর একটা চান্স মিস হয়ে গেল। আমরা আমাদের জীবনের প্রথম এক্সাম, যেটা HSLC এক্সাম, সেটাতেই আমরা বসতে পারলাম না। সেটার জন্য আমরা খুব দুঃখিত। এয়া আছিলে এগৰাকী শিক্ষাৰ্থীৰ আৰু সেয়া হৈছে হাইলাকান্দিৰ পৰা আমাৰ সাংবাদিক সৌৰভ সেনৰ এক প্ৰতিবেদন। হাইলাকান্দিৰ যিসকল পৰীক্ষাৰ্থী আছে বা শিক্ষাৰ্থী আছে, তেওঁলোকৰ মনতো এতিয়া উৎকণ্ঠাৰ অন্ত পৰা নাই, অৱসান ঘটা নাই, কাৰণ এই সিদ্ধান্তৰ পাছতে স্বাভাৱিকতে কি হ'ব, কেনেধৰণে তেওঁলোকৰ ফলাফল প্ৰদান কৰা হ'ব, এই বিষয়টোক লৈ চিন্তিত হৈ পৰিছে এই ছাত্ৰ ছাত্ৰীসকলো। হাইলাকান্দিৰ পাছতে আপোনালোকক এই মুহূৰ্তত লৈ যাব বিচাৰিছোঁ বৰপেটালৈ। বৰপেটাৰ আমাৰ সাংবাদিক বিক্ৰম কাকতিৰ সৈতে একাংশ ছাত্ৰ ছাত্ৰী উপস্থিত আছিল। ছাত্ৰ ছাত্ৰীসকলে বৰপেটাৰ কি উল্লেখ কৰিলে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত এই মুহূৰ্তত বিক্ৰমৰ এক প্ৰতিবেদন দেখুৱাই ল'ব বিচাৰিছোঁ। হয়, নিশ্চিতভাৱে ৰাজ্য চৰকাৰৰ যি দুটাকৈ এক সিদ্ধান্ত, যি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক দুয়োটা ইতিমধ্যে বাতিল কৰিছে, আৰু এখন আজি গুৰুত্বপূৰ্ণ বৈঠক আছে এই শিক্ষা বিভাগক লৈ। তাৰ বিপৰীতে কিন্তু যি ছাত্ৰ ছাত্ৰীসকল আছিল তেওঁলোকে বিপাঙত পৰিছে। পৰীক্ষাক লৈ যি সিদ্ধান্ত চৰকাৰে ল'ব, তেওঁলোকে দাবী জনাইছে চৰকাৰক যে তেওঁলোকৰ পক্ষত হওক, তেওঁলোকৰ ভালৰ বাবে হওক। আৰু মই বৰ্তমান উপস্থিত আছোঁ বৰপেটাৰ মোৰ লগত কেইগৰাকীমান ছাত্ৰ আছে, তেওঁৰ পৰা আমি মনৰ ভাৱ জানিম। আচলতে শিক্ষা বিভাগত এতিয়া যি পৰীক্ষাক লৈ এই লৰা ধেমালি প্ৰায় তেনেকুৱা ধৰণৰ কথা হৈছে, তো এই বিষয়ত আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। ছাত্ৰ ছাত্ৰীসকল আছে মোৰ লগত। কি ক'বা তুমি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা? মই হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছিলোঁ, এতিয়া দিম, কিন্তু চৰকাৰৰ এই যি বাতিল কৰিলে তাৰপিছত আমি অলপ বিপাঙত পৰিছোঁ, যিহেতু সিহঁতে তেওঁলোকে চৰকাৰে সেই নিৰ্ণয় কৰিব পৰা নাই ঠিকদৰে। তাৰপিছত আৰু যি সিদ্ধান্ত লয় আমি আশা কৰিছোঁ ভাল ল'ব বুলি। পৰীক্ষাৰ বাবে তোমালোকে সম্পূৰ্ণ প্ৰস্তুত আছিলা? আমি একদম সম্পূৰ্ণৰূপে প্ৰস্তুত আছিলোঁ। বাতিল কৰা হৈছে, পৰৱৰ্তী পৰ্যায়ত কি ভাবা, তোমালোকে কি ভাবা? এটা আমি ভাল ৰিজাল্ট এটা ভাবোঁ, যিহেতু আমি অলপ উন্নত আছিলোঁ সেইবাবে। হয়, আৰু এগৰাকী ছাত্ৰ আছে বৰপেটাৰ, তেওঁৰ পৰাও জানিম। কি ক'বা ভাইটি তুমি? আমিতো ভাবছিলোঁ এই পৰীক্ষাটো হলাক হয়, ভাল হলাক হয়, মাৰ্কো ভাল হলাক হয়। 9তো ভালকৈ নাছিলোঁ, মাৰ্ক হৈ এথেন বাতিল কৰলা চৰকাৰে, বা কি বা সিদ্ধান্ত লয় সেইটোৰ কাৰণে। এতিয়া নিশ্চিতভাৱে যে পৰীক্ষা বাতিল হৈছে, তোমালোকে পৰীক্ষাৰ বাবে সাজু হৈ আছিলা, তো পৰৱৰ্তী সময়ত চৰকাৰে আজি এখন গুৰুত্বপূৰ্ণ বৈঠক আছে, বৈঠকত কি সিদ্ধান্ত ল'ব, কি আশা কৰা তোমালোকে চৰকাৰৰ পৰা? বৈঠকত মই এটাই আশা কৰোঁ যে ভালকৈ সেই কৰি দেই, যি হয়। আমিতো বহুত প্ৰস্তুত হৈ আছিলোঁ। হয়, এনেদৰে দেখা গৈছে যে বিভিন্ন ছাত্ৰৰ বিভিন্ন মত, তাৰ মাজতে ৰাজ্যত ক'ভিডৰ সংখ্যাৰ ৰূপ অব্যাহত আছে, যদিও কিছু কিছু জিলাত কমিছে, কিন্তু তাৰ মাজতে একাংশ ছাত্ৰ ছাত্ৰীৰ ঘৰুৱাভাৱেও ক্ষতি হৈছিল। তেওঁলোকৰ ঘৰতো তেনেকুৱা ক'ভিড আক্ৰান্ত হৈ যথেষ্ট ক্ষতি হৈছিল। কিন্তু একাংশ যদি এই পৰীক্ষাক লৈ পক্ষ পাতি আছিল, কিন্তু একাংশই পৰীক্ষা পষ্টপন হোৱাটো ভাল পাইছিল। কিন্তু আজি যি সিদ্ধান্ত, এই সিদ্ধান্তক লৈ এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিব লাগিব। আৰু এই মুহূৰ্তত মোৰ লগত এগৰাকী শিক্ষক উপস্থিত আছে, তেওঁৰ পৰা জানিম আচলতে কি ভাবে তেওঁলোকে। এগৰাকী শিক্ষক হিচাপে এই যি চৰকাৰৰ সিদ্ধান্ত বা পৰীক্ষা বাতিল হোৱা, আপুনি কি ভাবে? হয়, এই যি সিদ্ধান্ত লৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ বাতিল কৰা সিদ্ধান্ত, এই সিদ্ধান্ত নিশ্চয় চৰকাৰে হয়তো বাধ্যত পৰি তেনেকুৱা সিদ্ধান্ত লৈছে। কিন্তু আমি আশা ৰাখিম আজি যি গুৰুত্বপূৰ্ণ বৈঠক আছে শিক্ষা বিভাগত, এই বৈঠকত যি সিদ্ধান্ত ল'ব, যিখিনি তাতে মেধাৰ ভিত্তিত যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোক যাতে বঞ্চিত নহয়। কাৰণ তেওঁলোকে নম্বৰটো কি হিচাপত দিব, কাৰণ আমি লক্ষ্য কৰিছোঁ যে আমি শুনা পাইছোঁ যে 9ম শ্ৰেণীৰ নম্বৰৰ ওপৰত ভিত্তি কৰি তেনেকুৱা এটা ল'ব বুলি আমি এটা শুনিবলৈ পাইছোঁ। কিন্তু বহু ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কিন্তু 10ম শ্ৰেণীত কিন্তু ভালকৈ পঢ়া শুনা কৰে, তেনেকুৱা বহুত ৰিজাল্ট আছে। আৰু মেধাৰ ভিত্তিত যিখিনি উত্তীৰ্ণ হ'লহেঁতেন, তেনেকুৱা ছাত্ৰ ছাত্ৰী যাতে বঞ্চিত নহয়, তেনেকুৱা সিদ্ধান্ত আজিৰ শিক্ষা বিভাগে ল'ব বুলি আমি আশা কৰিছোঁ। হয়, নিশ্চিতভাৱে। আৰু বহুতে আশাও কৰি থাকে তেওঁলোকে ভাল পজিশ্যন
আৰু সেয়া হৈছে বৰপেটাৰ দুগৰাকী পৰীক্ষাৰ্থী আৰু এগৰাকী শিক্ষকৰ এই সমগ্ৰ বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া আৰু তেওঁলোকে এটা কথা স্পষ্টকৈ উল্লেখ কৰিছে যে মূল্যায়ন শুদ্ধভাৱে হওক সঠিকভাৱে হওক আৰু স্বচ্ছভাৱে হওক সমান্তৰালকৈ এটা কথা কৈছে যে নৱম শ্ৰেণীত বা কিছু সংখ্যকে দশম শ্ৰেণীৰ যি পৰীক্ষা টেষ্টৰ পৰীক্ষা সেই পৰীক্ষাত হয়তো তেওঁলোকে কম নম্বৰ পাব পাৰে কিন্তু মেট্ৰিক পৰীক্ষাত সেই ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট পৰিমাণে ভাল ফলাফল কৰা দেখা যায় তেনে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত কি কৰিব সেয়া শুদ্ধকৈ বা সঠিক ৰূপত ৰাজ্য চৰকাৰে শিক্ষা বিভাগে এই সন্দৰ্ভত সিদ্ধান্ত এটাত উপনীত হ'বলৈ আহ্বান জনাইছে সকলো পক্ষৰ তৰফৰ পৰা সোণাপুৰৰ একাংশ ছাত্ৰ ছাত্ৰীৰ আমাৰ প্ৰতিক্ৰিয়া সংগ্ৰহ কৰিছিল সাংবাদিক চন্দন শৰ্মাক এই পৰীক্ষাৰ্থীসকলে বা ছাত্ৰ ছাত্ৰীসকলে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই মুহূৰ্তত সেয়া শুনাই ল'ব বিচাৰিছোঁ মই ক্ষেত্ৰী ডিমৰীয়া মহাবিদ্যালয়ৰ বৰ্তমান চলিত বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী চূড়ান্ত বৰ্ষৰ ছাত্ৰ বৰ্তমান কৰোনা মহামাৰীৰ কাৰণে চৰকাৰে চলিত বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লৈছে এই সিদ্ধান্তটিত মই কোনো সাপেক্ষে বা বিপক্ষে ক'ব বিচৰা নাই কাৰণ তেওঁলোক বৰ অভিজ্ঞ মানুহ তেওঁলোকে নিশ্চয় কিবা চিন্তা কৰি ডিচিশ্যনটো লোৱা গৈছে মই বাছ ইমানখিনিয়ে ক'ব বিচাৰোঁ যে আমি এই পৰীক্ষাটোৰ কাৰণে এই পৰীক্ষাটোত এটা ভাল ৰিজাল্ট কৰিবলৈ ভাল ফলাফল এটা পাবৰ কাৰণে দিনে কষ্ট কৰিছিলোঁ ভালেখিনি কষ্ট কৰিছিলোঁ যাতে সেইখিনি কষ্ট অথলে নাযাওক আৰু এইটো পৰীক্ষাৰ দ্বাৰা আমাৰ ভৱিষ্যতৰ বহু কথা আহি পৰে গতিকে আমাৰ মূল্যায়নৰ ক্ষেত্ৰত যেন ভালকৈ আমাৰ ছাত্ৰ ছাত্ৰীৰ যোগাত্মক দিশ এটা বাছি উলিয়াই শিক্ষক সমিতিয়ে যেন ভালকৈ মূল্যায়ন কৰক মোৰ সেইটোৱে মই অনুৰোধ জনাওঁ আৰু তাৰ বাহিৰে মই বিশেষ একো ক'ব নিবিচাৰোঁ কাৰণ এয়া নিশ্চয় চৰকাৰে ভালকৈ কিবা এটা সিদ্ধান্ত লৈছে সেই হিচাপে আৰু এনেও বৰ্তমান পৰিস্থিতিত ময়ো কওঁ যে এয়া পৰীক্ষা হোৱাৰ পৰিস্থিতি ময়ো বৰ বিশেষ নাভাবোঁ গতিকে বাছ এইখিনিয়ে মোৰ ক'বলগীয়া ধন্যবাদ আৰু সেয়া আছিল সোণাপুৰৰ এগৰাকী ছাত্ৰ আৰু ছাত্ৰগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই সিদ্ধান্তৰ ওপৰত সমান্তৰালকৈ ওদালগুৰিতো এই বিষয়টোক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ওদালগুৰিৰ ছাত্ৰ ছাত্ৰীসকলে কি উল্লেখ কৰিলে আমাৰ সাংবাদিক ধনদীপ বৰাৰ সন্মুখত সেয়া আগবঢ়াইছোঁ হয় মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা ইতিমধ্যে বাতিল কৰা হৈছে আৰু ইয়াৰ পিছতে আচলতে সমগ্ৰ অসমতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই মুহূৰ্তত মই উপস্থিত আছোঁ ওদালগুৰিত মোৰ লগত অভিভাৱক আছে শিক্ষক আছে আৰু ছাত্ৰ ছাত্ৰী আছে মই তেখেতসকলৰ পৰা মই কিছু কথা পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম মই প্ৰথমতে এগৰাকী শিক্ষকৰ ওচৰলৈ আহিছোঁ মই তেখেতৰ প্ৰতিক্ৰিয়া জানিম হয় পৰীক্ষা ইতিমধ্যেই বাতিল হ'ল প্ৰথম প্ৰতিক্ৰিয়া কি ক'ব নমস্কাৰ মই লক্ষ্মণ উপাধ্যায় বিহগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক আমি আশা কৰি আছিলোঁ যে চৰকাৰে যিকোনো প্ৰকাৰে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত কৰিব বুলি আমাৰ শিক্ষামন্ত্ৰী মহোদয় পৰীক্ষা বাতিল হোৱা কথা ঘোষণা কৰাৰ পিছত এতিয়া সময় আহি পৰিছে পৰীক্ষাৰ মূল্যাংকন কিদৰে কৰিব আমি আশা কৰিছোঁ ল'ৰা ছোৱালীয়ে যিহেতু প্ৰস্তুত হৈ আছিলে গতিকে তেওঁলোকৰ মাৰ্কশ্বিটে উচিত মৰ্যাদা পাওক মেট্ৰিক দিয়া ল'ৰা ছোৱালীৰ টেষ্টৰ মাৰ্কশ্বিট চাই সেই হিচাপত স্কুলৰ লগত আলোচনা কৰি ইভালুৱেশ্যন হওক হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টৰ বিশেষকৈ সমস্যা এটা দেখা দিছে কাৰণ তেওঁলোকে ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাও দিয়া নাছিলে তেওঁলোকক প্ৰমোট কৰা হৈছিল গতিকে চৰকাৰৰ ওচৰত বা চৰকাৰে গঠন কৰি দিয়া সমিতিখনৰ ওচৰত এতিয়া সম্পূৰ্ণ প্ৰত্যাহ্বান আহি পৰিছে যে তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী বিশেষকৈ আৰ্টছ ছায়েন্স আৰু কমাৰ্চৰ ষ্টুডেণ্টৰ কিদৰে মূল্যাংকন কৰিব শিক্ষক হিচাপে এটাই কথা ক'ব খোজোঁ ছাত্ৰ ছাত্ৰী মানসিকভাৱে প্ৰস্তুত আছিল তেওঁলোকে তেওঁলোকৰ চিলেবাছ সম্পূৰ্ণৰূপে কভাৰ কৰিছিল চৰকাৰে কৰিবলগীয়া কাম আছিলে মিনিমাম ছাবজেক্টৰ এক্সাম পাতি ইভালুৱেট কৰাহেঁতেন অকণমান সহজ হ'লে হয় যিহেতু সেইটো নহ'ল ইতিমধ্যে বাতিল হৈছে গতিকে শিক্ষক হিচাপে ক'ব খোজোঁ ছাত্ৰ ছাত্ৰীৰ মাৰ্কশ্বিটে উচিত মৰ্যাদা পাওক তেওঁলোকে অনাগত দিনত কৰোনাৰ সময়ত প্ৰমোট হোৱা ষ্টুডেণ্টৰ মাৰ্কশ্বিট বুলি যাতে কোনো প্ৰাক্তন ছাত্ৰ ছাত্ৰী আহিব লগা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ মাৰ্কশ্বিটক লৈ যাতে কোনো প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে এই বিষয়ক গুৰুত্ব দি মাৰ্কশ্বিট প্ৰস্তুত কৰিব লাগিব মই চৰকাৰলৈ আহ্বান জনাইছোঁ মই সমিতিখনলৈ আহ্বান জনাইছোঁ যে তেওঁলোকে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ লগত ভৱিষ্যত সুৰক্ষিত হোৱা স্বাৰ্থত মাৰ্কশ্বিটক সম্পূৰ্ণ মৰ্যাদা দি
মূল্যাঙ্কন কৰিব 6টা ছাবজেক্টৰে মাৰ্ক মেট্ৰিকৰ ক্ষেত্ৰত তেওঁলোকে ওলাই দিব পাৰ্চেণ্টেজ ৱাইজত আৰু 5টা ছাবজেক্টৰ মাৰ্ক সম্পূৰ্ণৰূপে দিব আৰু যি ধৰণে সুবিধা পাই আছিল যোৱা বছৰৰ ছাত্ৰ ছাত্ৰীসকলে সেই একে সুবিধা এই বছৰৰ ছাত্ৰ ছাত্ৰীসকলকো দি অনাগত দিনত শৈক্ষিক যাত্ৰা অব্যাহত ৰাখত তেওঁলোকক উদ্গনি যোগাব বুলি ধন্যবাদ। আচলতে ছাত্ৰ ছাত্ৰীক ন্যায় দিব পাৰিব লাগিব এয়াই দাবী। মই কিছু কথা আৰু জানিবলৈ চেষ্টা কৰিম। ছাত্ৰ আছে মোৰ লগত, হয় ইপিনেসকল কি ক'ব? নমস্কাৰ, মোৰ নাম দেৱজিৎ ৰাজবংশী। মই এইবাৰ HSLC এক্সাম দিলোঁ হয়। এতিয়া চৰকাৰে যিহেতু আমাৰ পৰীক্ষাটো বাতিল কৰি দিছে, এতিয়া যিহেতু হেল্থ ডিপাৰ্টমেণ্টে এক্সাম পাতিব দিয়া নাই, চ' আমাৰ এডুকেশ্যন মিনিষ্টাৰেও সিদিনাখন বৈঠকত আন দলৰ যোনবোৰ বৈঠক পাতিছে সেই বৈঠকত আমাৰ HSLC এক্সামটো কেঞ্চেল কৰি দিয়া হ'ল। কিন্তু এতিয়া আমাক মাৰ্কশ্বিট কি বেচিছত ওলাই দিব? আৰু এতিয়া এনেকুৱা হৈছে চব মানুহে কৈ আছে যে তোমালোকে কৰোণা বেটছৰ কাৰণে তোমালোকক এনে পাছ কৰাই দিয়া হৈছে, যাতে আমাৰ ফিউচাৰতো সেনেকুৱা নহওক যাতে তোমালোকে কৰোণা বেটছ আছিলে তোমালোকক এনে পাছ কৰাই দিয়া হৈছে, কিবা কৰাই দিছে। আমাক এটা মানে ভালকৈ এটা আমাক মাৰ্কশ্বিট ওলাই দিব লাগে। কোনটো বেচিছত ওলাব, কেনেকুৱা হেৰিত ওলাব, সেইটো আমাক মানে জনাই দিব লাগে আৰু যাতে আমাৰ পিছলৈ একো প্ৰব্লেম নহয়। ধন্যবাদ। কি ক'বা, তুমি কি ক'বা? মই এইটোৱে ক'ব বিচাৰোঁ যে এক্সামটো কেঞ্চেল হ'ল, যোনটো হ'ব নালাগিছিল। এটলিষ্ট 3টা ছাবজেক্টৰে দিলোঁ হয় এক্সাম, এণ্ড যোনটো পাৰ্চেণ্টেজ ওলালা হয়তো নিজৰ হলা হয়, কম বেছি যিও ওলালা হয়। বাট এতিয়া ছিলেকশ্যনৰ হ'ব, বাট ছিলেকশ্যনৰ পিছত 3 মান্থ যোনটো বন্ধ আছিল তাতো হাৰ্ডৱৰ্ক কৰিছোঁ, চবেই কৰিছোঁ আমি। তো ইটো হাৰ্ডৱৰ্ক চাই পিনে পাৰ্চেণ্টেজটো দিব লাগে আৰু এইটোৱে। অভিভাৱক এগৰাকী আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব অভিভাৱক? আৰু সেয়া হৈছে ওদালগুৰি একাংশ ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু শিক্ষকৰ প্ৰতিক্ৰিয়া সমগ্ৰ বিষয়টো সন্দৰ্ভত। আৰু উচিত যাতে ছাত্ৰ ছাত্ৰীসকলে মৰ্যাদা পায়, ন্যায় পায়, তাৰ বাবে আহ্বান জনাইছে ৰাজ্য চৰকাৰক। ওদালগুৰিৰ পাছতে আপোনালোকক এই মুহূৰ্তত লৈ যাব বিচাৰিছোঁ কৰিমগঞ্জলৈ। কৰিমগঞ্জৰ আমাৰ সাংবাদিক ৰোহন মালাকাৰ সন্মুখত এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কেনেধৰণৰ প্ৰতিক্ৰিয়া আহিছে এই মুহূৰ্তত সেয়া আগবঢ়াইছোঁ। হয়, অতিকে গুৰুত্বপূৰ্ণ পৰীক্ষা HS আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, আৰু তাক লৈ কিন্তু উৎকণ্ঠাৰ মাজত আছিলে পৰীক্ষাৰ্থীসকল। আৰু যি সময়ত চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা দিয়া হৈছিলে যে মূল্যায়ন দেখি কিন্তু তেওঁৰ মাৰ্ক দিয়া হ'ব আৰু তেওঁক উত্তীৰ্ণ কৰা হ'ব তেওঁলোকক এইবেলি, কিয়নো ক'ভিড চিচুৱেশ্যন এতিয়া আছে সমগ্ৰ ৰাজ্যজুৰি। আৰু তাৰ পিছতো কিন্তু বিভিন্ন শিক্ষাৰ্থীসকলৰ মনত কিন্তু এতিয়া এটাই আশংকা জাগি আছে যে কেনেদৰে এই মূল্যায়নটো কৰা হ'ব, আদেই কি তেওঁলোকে পৰীক্ষাত উত্তীৰ্ণ হ'ব। বিভিন্ন কথাৰে কিন্তু তেওঁলোকৰ এতিয়া মনত উৎকণ্ঠা মানে মনতে জাগি আছে বিভিন্ন কথা বতৰা। আৰু মোৰ লগত এতিয়া উপস্থিত আছে কৰিমগঞ্জৰ দুগৰাকী ছাত্ৰ, এগৰাকী হৈছে HS দিব আৰু আন এগৰাকী হৈছে HSLC দিব। তেওঁৰ প্ৰতিক্ৰিয়া তেওঁৰ মনেৰে তেওঁৰ মুখেৰে মই শুনিবলৈ যত্ন কৰিম। মই ভিডিঅ' জাৰ্নেলিষ্টক মই অনুৰোধ কৰিম যে তেওঁ মন্তব্য শুনিবলৈ আগবাঢ়ি অহাৰ কাৰণে। নমস্কার, আমি করিমগঞ্জ কলেজের স্টুডেন্ট রাজদীপ দাস। আমি HS দিলাম দা। তো আমার কথা হয়েছে গিয়া, দেখুন অনেক স্টুডেন্ট আছে, আমিও আছি, আমার ভাইরা আছে, বন্ধুরা আছে, বোনেরা আছে। তারা অনেক হার্ডওয়ার্ক করছে, অনেক প্রিপারেশন নিছে, তারা অনেক কষ্ট করছে, তারা গার্জিয়ানরা অনেক কষ্ট করছে, পড়ে তারা পড়াইছে। আজকে দেখুন তারা জানুয়ারি মাসে যেটা পরীক্ষা হওয়ার কথা, আমরা যেরকম প্রত্যেকবার দিই, আমি লাস্ট ইয়ারও পরীক্ষা দিয়েছিলাম, আমার এক্সাম খারাপ হয়েছে, তাও আমি আবার এবার দিলাম। আমরা প্রত্যেকবার দেখুন জানুয়ারি বা ফেব্রুয়ারিতে হয়ে যায় আমরা HS পরীক্ষা, আর সব যত স্টুডেন্ট আছে সবই জানে ফেব্রুয়ারি জানুয়ারিতে। যেহেতু এবার একটা কিছু লিখিয়া এটা পিছাইছে পরীক্ষাটা, জানুয়ারি থেকে ফেব্রুয়ারিতে মার্চ এরকম করে পিছাইছে, ঠিক আছে, যে পিছাও কোনো অসুবিধা নাই, তারা যেটা ডিসিশন নিব আমরা এটাই করতে লাগবে। তো এখন যেহেতু মার্চের থেকে কথা আছে নিল ম্যাথ হইতো পরীক্ষাটা, তো ম্যাথ হওয়ার পরে কোয়া হইলো যে জুলাই। এরকম করে স্টুডেন্টরা অনেকের মেন্টালিটি হয়তো নামে গেছে, কারণ তারা ভাবছিল সবাই একটা প্রিপারেশন থাকে, যেমন যে আজকে কালকে যদি একটা পরীক্ষা হয় আমি আজকে এতটুকু প্রিপারেশন নেব, যেহেতু এরকম করিয়া তারা মেন্টালিটিটা একটু একদিন পর ক্যান্সেল হয়। এই যে কোনো ব্যাপার না, কারণ যেহেতু এই এক্সামটা ক্যান্সেল করা হয়েছে, সরকার যেটা সিদ্ধান্ত নিছে আমি কোনো খুবই ভালোই সিদ্ধান্ত নিছে, আমরা ভালোর লেগেই নিছে, সব কিছু আমরা ভালোর লেগেই নিছে। আমরা যাতে সুস্থ থাকি, সরকার যেটা সিদ্ধান্ত নিব আমরা এটা মানিয়ে চলতে লাগবে। আমরা তো আর কোনো আমরা মনক্তি কিছু হইতো না, আমরা যেটা করবো এটা তো আর হইতো না, তারা যেটা সিদ্ধান্ত নিব ওইটাই আমরা ফলো করতে লাগবে।
প্ৰায় এঘণ্টা সময় আমি এই বিষয়টো সন্দৰ্ভত আলোচনা কৰিলোঁ। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক অভিভাৱিকাসকলৰ এই সমগ্ৰ বিষয়টো সন্দৰ্ভত কেনেধৰণৰ প্ৰতিক্ৰিয়া বা ৰাজ্য চৰকাৰ বা শিক্ষা বিভাগৰ সিদ্ধান্তসমূহ কেনেধৰণে তেওঁলোকে গ্ৰহণ কৰিছে সেই সন্দৰ্ভত আমি কথা পাতিবলৈ চেষ্টা কৰিলোঁ। এটা কথা স্পষ্ট যে ছাত্ৰ ছাত্ৰীসকলৰ মনত এতিয়াও উৎকণ্ঠাৰ অৱসান ঘটা নাই, কাৰণ প্ৰতিদিনে শিক্ষা বিভাগে নিত্য নতুন তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰি আছে। কিন্তু এই সিদ্ধান্তসমূহৰ পাছত তেওঁলোকৰ ৩১ জুলাই তাৰিখে যি ফলাফল ঘোষণা কৰা হ'ব, সেই ফলাফলত কেনেধৰণৰ ফলাফল আহিব, তেওঁলোকে যি আশা কৰিছিল সেই আশা কৰা ধৰণে ফলাফল আহিব নে নাহে, তাক লৈ এতিয়া জটিলতাৰ এক প্ৰকাৰ সৃষ্টি হৈছে। কাৰণ নৱমমান শ্ৰেণীৰ বা দশম শ্ৰেণীৰ বা মেট্ৰিক পৰীক্ষাৰ যি নম্বৰ বিচৰা হৈছে প্ৰতিখন বিদ্যালয়লৈ পত্ৰ প্ৰেৰণৰ জৰিয়তে, সেই নম্বৰে আচলতে কিমানখিনি সঠিক মূল্যায়ন কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলৰ এই গুৰুত্বপূৰ্ণ পৰীক্ষা দুটাক লৈ, তাক লৈ এতিয়া সকলোৰে মনত প্ৰশ্নৰ সৃষ্টি হৈছে। সকলোৱে আশা কৰিছে যে স্বচ্ছ আৰু নিকাভাৱে সকলো যেন প্ৰক্ৰিয়া সমাপ্ত হয় আৰু ৩১ জুলাই তাৰিখে যি ফলাফল ঘোষণা কৰা হয় সেয়া ফলাফলত সকলোৰে মনত সন্তুষ্টিৰ হাঁহি যাতে বিৰিঙে, সকলোৱে এতিয়া তাৰে আশা কৰিছে। আমিও তাৰে আশা কৰি এই বিশেষ সম্প্ৰচাৰৰ পৰা মই পাৰ্থ বিদায় লৈছোঁ। ইয়াৰ পূৰ্বে আমাৰ তিনিচুকীয়াৰ সাংবাদিক প্ৰশান্ত খাটুৱালে সমগ্ৰ বিষয়টো সন্দৰ্ভত যুগুত কৰা এক প্ৰতিবেদন আছে, সেয়া আগবঢ়াইছোঁ। ৰাজ্যৰ ক'ভিড পৰিস্থিতি উন্নত নোহোৱাত অৱশেষত ৰাজ্যৰ শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা বাতিল কৰিছে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ ওপৰত লক্ষ্য ৰাখি ইতিমধ্যে ৰাজ্যৰ শিক্ষা বিভাগে দুখনকৈ বিশেষজ্ঞ সমিতি গঠন কৰি দিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ অলোক বুঢ়াগোহাঁইৰ নেতৃত্বত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীসকলৰ বাবে গঠন কৰি দিয়া সমিতিখনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলক মূল্যায়ন কৰিব, সেই সমিতিখনে মূল্যায়ন কৰিব। আৰু এইখিনি মুহূৰ্তত তিনিচুকীয়াত মই উপস্থিত আছোঁ আৰু তিনিচুকীয়াত এগৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী মোৰ সৈতে উপস্থিত আছে। প্ৰথমে আমি ছাত্ৰীগৰাকীৰ এই বিষয়ৰ ওপৰত তেওঁৰ মনৰ ভাৱ আমি জানিবৰ কাৰণে চেষ্টা কৰোঁ। যিহেতু প্ৰথমবাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিল হৈছে, পৰীক্ষা হোৱা নাই আৰু ৰাজ্যৰ যিটো ক'ভিড পৰিস্থিতি, সেই পৰিস্থিতিৰ কাৰণে এই সিদ্ধান্ত অৱশেষত ৰাজ্য চৰকাৰে লৈছে। আৰু তাৰ পৰিৱৰ্তে বিশেষজ্ঞ অৰ্থাৎ বিশিষ্ট শিক্ষাবিদেৰে গঠিত এখন সমিতিৰে তোমালোকৰ পৰীক্ষাৰ ওপৰত বা তোমালোকৰ এই যি ব্যৱস্থাটোৰ ওপৰত মূল্যায়ন কৰিব। কেনেদৰে মূল্যায়ন কৰিব সেয়া বিশেষজ্ঞ সমিতিয়ে হয়তো আলোচনাৰ মাধ্যমে শেষত তোমালোকক জনাব। গতিকে এই বিষয়টোৰ ওপৰত এগৰাকী পৰীক্ষাৰ্থী হিচাপে কি ক'বা? হয়, নমস্কাৰ। গভৰ্ণমেণ্টে যি ডিচিশ্যন ল'ব আমাৰ ভালৰ কাৰণেই ল'ব আৰু যি ৰাইট ল'ব তাহাঁতি ডিচিশ্যনটো। মোৰ ক'ব লগা বিষয় এইটোৱেই যে যি আমাৰ যদি ফিউচাৰত এইটো আমাৰ ফিউচাৰত যাতে একো অবষ্ট্ৰাকশ্যন নাহে, এইটোৰ কাৰণে তাৰমানে আমাৰ যাতে ফিউচাৰটো ভাল হওক। আৰু এনেই চবৰে কোৱা মতে মানে আমাৰ আগৰ যোনখিনি 9ৰ বা 10ৰ প্ৰি টেষ্ট এইবোৰৰ ওপৰত ভিত্তি কৰি আমাৰ মাৰ্কছ দিয়া হ'ব বুলি কৈছে। কিন্তু এজ এ ষ্টুডেণ্ট মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, মই ভাবিছিলোঁ মোৰ মেট্ৰিকৰ কাৰণে মই বেছি কষ্ট কৰিছিলোঁ যে প্ৰি টেষ্ট যিও হ'ল, কাৰণ আমি গোটেই বছৰটো আমি ক্লাছ নাই কৰা, 9খিনিও আমি লাষ্টৰখিনি আমি ক্লাছ নকৰাকৈ দিলোঁ। তো সেইটো হিচাপত মোৰ সঁচা কথা কৈছোঁ, মোৰ পৰীক্ষাত ইমান ভাল হোৱা নাছিলে মই যেন বিচাৰিছিলোঁ। তো সেইটো ওপৰত ভিত্তি কৰে তেতিয়া মোৰ ইমান ছেটিছফেক্টৰী নহয় মোৰ ৰিজাল্টটোৰ লগত, কাৰণ মই মেট্ৰিকটোৰ কাৰণেই মই গোটেইখিনি পঢ়ি দিছিলোঁ যে প্ৰি টেষ্ট ইমান ভাল নহ'লেও মেট্ৰিকটো ভাল কৰিম। আৰু মোৰ নিচিনা বহুতো ষ্টুডেণ্টছ আছে আৰু মই পাইছোঁ আমাৰ স্কুলৰে তেওঁলোকে প্ৰি টেষ্টত ৰেংকতো নাহে, কিন্তু আমাৰ ষ্টেণ্ড কৰিছে আমাৰ স্কুলৰ পৰা। সেইটো কাৰণেই অলপমান প্ৰব্লেম হৈ আছে, যিহেতু চবে কৈ আছে যে 9ৰ আৰু 10ৰ টেষ্ট আৰু প্ৰি টেষ্টৰ ওপৰত ভিত্তি কৰি মাৰ্কছখিনি দিব, সেইকাৰণে অলপমান কনফিউজন এটা হৈ আছে যে কি হ'ব। এই বিষয়টোৰ ওপৰত যিহেতু ইতিমধ্যে আজিৰ দিনৰ ভাগতো ৰাজ্যৰ শিক্ষা বিভাগৰ লগত বিশেষজ্ঞ সমিতিৰ বৈঠক আছে, সেই বৈঠকত তেওঁলোকে চূড়ান্ত কৰিব আচলতে কেনে পৰ্যায়ত তোমালোকক মূল্যায়ন দিয়া হ'ব বা কি ভিত্তিত বা মেট্ৰিকৰ 10ম শ্ৰেণীৰ ল'ব নে ক্লাছ 9ম শ্ৰেণীৰ ল'ব, এইখিনি সম্পূৰ্ণ শেহতীয়াকৈ যিহেতু সিদ্ধান্তৰ পিছত জনাব। গতিকে আকৌ মই সুধিছোঁ যে প্ৰথমবাৰৰ বাবে আচলতে পৰীক্ষা হোৱা নাই, মানুহে বা ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষাটোক এটা জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা হিচাপে লয়, যিহেতু তোমালোকেও লৈছা, বহুত কষ্ট কৰা হয়। তাৰপিছত পৰীক্ষা নিদিয়াকৈ যদি মূল্যাংকন দিয়া হয়
এইটোৰ ওপৰত কি ক'বা? পৰীক্ষা নিদিয়াকৈ যদি মাৰ্কছ পোৱা হয় মনত কেনেকুৱা এটা ক্ষুধনি ভাৱ থাকিব পাৰে? এতিয়া এই পৰিস্থিতিটো মই ভাল নে বেয়া সেইটো ক'ব নোৱাৰিছোঁ। হয়তো কিছুমানৰ কাৰণে ভাল, কিছুমানৰ কাৰণে বেয়া। আগতে যেনেকৈ মই কৈছিলোঁ, এতিয়া মোৰ যোনখিনি ষ্টুডেণ্টছ মানে ভাল ষ্টুডেণ্টছখিনি যোনখিনি আগৰ ভাল কৰি আহিছে তাহাঁতৰ কাৰণে বহুত ভাল কথা।